আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত ভাৰতৰ চাৰিকাষে থকা দেশসমূহৰ ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ অৰ্থাৎ ৱৰ্ল্ড হেৰিটেজ সাইটৰ বিষয়ে উল্লেখ কৰা হ'ল। বিশ্ব ঐতিহ্য ক্ষেত্ৰক ইউনেস্কোই তিনিটা কেটেগৰীত স্বীকৃতি প্ৰদান কৰে। সেইকেইটা হ'ল কলা বা সাংস্কৃতিক ক্ষেত্ৰ অৰ্থাৎ কালচাৰেল সাইট, প্ৰাকৃতিক ক্ষেত্ৰ অৰ্থাৎ নেচাৰেল সাইট আৰু মিশ্ৰিত ক্ষেত্ৰ অৰ্থাৎ মিক্স সাইট। ইউনেস্কোৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। বাংলাদেশত বৰ্তমান দুখন কালচাৰেল সাইটছ আৰু এখন নেচাৰেল সাইট আছে। কালচাৰেল সাইট দুখন হৈছে হিষ্টৰিকেল মস্কো চিটি অফ বাগেৰহাট। এইখন ঠাইক 1985 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। ৰুইনছ অফ দ্য বুদ্ধিষ্ট বিহাৰা এট পাহাৰপুৰ, এইখন ঠাইকো 1985 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। আনহাতে বাংলাদেশৰ নেচাৰেল সাইটখন হৈছে সুন্দৰবনছ, এইখন ঠাইক 1997 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। নেপালত বৰ্তমান দুখন কালচাৰেল সাইটছ আৰু দুখন নেচাৰেল সাইটছ আছে। কালচাৰেল সাইট দুখন হৈছে কাঠমাণ্ডু ভেলী, এইখন ঠাইক ইউনেস্কোই 1979 চনত স্বীকৃতি প্ৰদান কৰিছিল। লুম্বিনী দ্য বাৰ্থ প্লেচ অফ দ্য লৰ্ড বুদ্ধ, এইখন ঠাইক ইউনেস্কোই 1997 চনত স্বীকৃতি প্ৰদান কৰিছিল। আনহাতে নেচাৰেল সাইট দুখন হৈছে সাগৰমাথা নেশ্যনেল পাৰ্ক, এইখন ঠাইক 1979 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। চিটবন নেশ্যনেল পাৰ্ক, এইখন ঠাইক ইউনেস্কোই 1984 চনত স্বীকৃতি প্ৰদান কৰিছিল। শ্ৰীলংকাত বৰ্তমান 6খন কালচাৰেল সাইটছ আৰু দুখন নেচাৰেল সাইট আছে। কালচাৰেল সাইট কেইখন হৈছে এনচিয়েণ্ট চিটি অফ পলনাৰুৱা, এইখন ঠাইক 1982 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। এনচিয়েণ্ট চিটি অফ চিগেৰিয়া, এইখন ঠাইকো ইউনেস্কোই 1982 চনত স্বীকৃতি প্ৰদান কৰিছিল। চেক্ৰেট চিটি অফ অনুৰাধাপুৰ, এইখন ঠাইকো 1982 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। অল্ড টাউন অফ গালে এণ্ড ইটছ ফৰ্টিফিকেশ্যনছ, এইখন ঠাইক ইউনেস্কোই 1988 চনত স্বীকৃতি প্ৰদান কৰিছিল। চেক্ৰেট চিটি অফ কেণ্ডি, এইখন ঠাইকো ইউনেস্কোই 1988 চনত স্বীকৃতি প্ৰদান কৰিছিল। ৰংগিৰি ডাম্বুলা কেভ টেম্পল, এইখন ঠাইক ইউনেস্কোই 1991 চনত স্বীকৃতি প্ৰদান কৰিছিল। আনহাতে শ্ৰীলংকাৰ নেচাৰেল সাইট কেইখন হ'ল সিংহৰাজ ফৰেষ্ট ৰিজাৰ্ভ, এইখন ঠাইক 1988 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। চেণ্ট্ৰেল হাইলেণ্ডছ অফ শ্ৰীলংকা, এইখন ঠাইক ইউনেস্কোই 2010 চনত স্বীকৃতি প্ৰদান কৰিছিল। পাকিস্তানত বৰ্তমান 6খন কালচাৰেল সাইট আছে। এইকেইখন হ'ল আৰ্কিঅলজিকেল ৰুইনছ এট মহেঞ্জোদাৰো, এইখন ঠাইক ইউনেস্কোই 1980 চনত স্বীকৃতি প্ৰদান কৰিছিল। বুদ্ধিষ্ট ৰুইনছ অফ টাকটিৱাহি এণ্ড নেবৰিং চিটি ৰিমেইনছ এট চহৰ এ বহলুল, এইখন ঠাইক 1980 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। টক্সিলা, এইখন ঠাইক 1980 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। ফৰ্ট এণ্ড চালামাৰ গাৰ্ডেনছ ইন লাহোৰ, এইখন ঠাইক 1981 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। হিষ্টৰিকেল মনুমেণ্টছ এট মাকলি ঠাট্টা, এইখন ঠাইক 1981 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। ৰোহতাছ ফৰ্ট, এইখন ঠাইক 1997 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। আফগানিস্তানত বৰ্তমান দুখন কালচাৰেল সাইট আছে। এই ঠাই দুখন হৈছে মিনাৰেট এণ্ড আৰ্কিঅলজিকেল ৰিমেইনছ অফ জাম, এইখন ঠাইক 2002 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। কালচাৰেল লেণ্ডস্কেপ এণ্ড আৰ্কিঅলজিকেল ৰিমেইনছ অফ দ্য বামিয়ান ভেলী, এইখন ঠাইক 2002 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। ম্যানমাৰত বৰ্তমান দুখন কালচাৰেল সাইট আছে। এই দুখন হৈছে পিউ এনচিয়েণ্ট চিটিজ, এইখন ঠাইক 2014 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। আৰু আনখন হ'ল বাগন, এইখন ঠাইক 2019 চনত ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।